আৰু এটা আপোনালোকৰ এডভাৰটাইজমেণ্ট হয় ভেকেঞ্চিসমূহৰ কাৰণে যিটো নেকি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছে। নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল, পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ, য'ত আপোনালোকৰ কাৰণে 2423টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে নতুনকৈ। আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কোনটো ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিবিলাক আহিছে, কি পোষ্টৰ ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, এজ লিমিট কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি আপোনালোকে চেনেলটোত নতুন আহিছে, যদি তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। তো বন্ধু বান্ধৱীসকল, নতুনকৈ যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, ভেকেঞ্চিৰ অভাৱিত আপোনালোকে চাব পাৰে যে SSCৰ তৰফৰ পৰা নতুন পদ মুকলি কৰি দিয়া হৈছে। 2423টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ, য'ত আপোনালোকে চাব পাৰে যে ফেজ 13 অৰ্থাৎ 2025 চনৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো পোষ্টৰ নামটো আপোনালোকে চাব পাৰে যে চিলেকশ্যন পোষ্ট। আপোনালোকক জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো প্ৰথমতে আপোনালোকক ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে জনাই দিওঁ, পিছত আপোনালোকক জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিসমূহৰ সবিশেষ ডিটেইলছখিনি ভালদৰে চাই লওক। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো এতিয়া আপোনালোকে চাব পাৰে যে 2423টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে SSCৰ তৰফৰ পৰা। আপোনালোকে কেটেগৰী ৱাইজ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে যে SC কেটেগৰীৰ কাৰণে আছে 314টা পদৰ ভেকেঞ্চি। ST কেটেগৰীৰ কাৰণে আপোনালোকে চাব পাৰে যে 148টা পদৰ ভেকেঞ্চি আছে। OBC কেণ্ডিডেটছৰ কাৰণে আপোনালোকে চাব পাৰে যে 561টা পদৰ ভেকেঞ্চি আছে। আৰু ৰিজাৰ্ভৰ কাৰণে আপোনালোকে চাব পাৰে যে 1169টা পদৰ ভেকেঞ্চি আছে। EWSৰ কাৰণে আপোনালোকে চাব পাৰে যে 231টা পদৰ ভেকেঞ্চি আছে। তো আপোনালোকে চাব পাৰে যে কেটেগৰীত যিটো ভেকেঞ্চি আছে, ভেকেঞ্চিৰ নাম্বাৰটো বেলেগ বেলেগ হয়। তো আপোনালোকক জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। আপোনালোকক এডভাৰটাইজমেণ্ট ডিটেইলছ মই দেখাই দিম। তো আপোনালোকক অফিচিয়েল যিটো নটিছ আছে, এডভাৰটাইজমেণ্ট যিটো নটিছ আছে, আপোনালোকক নটিছ মই দেখাই দিম। গতিকে আপোনালোকে তাতে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই ল'ব পাৰিব। আপোনালোকক জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিসমূহৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, শিক্ষাগত অৰ্হতা, এজ লিমিট আদিৰ বিষয়ে জানি লওক। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে। যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে, তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে মেট্ৰিক পাছ লেভেলৰো পোষ্ট আছে, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্ট আছে, আৰু আপোনালোকে চাব পাৰে যে গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে। অৰ্থাৎ যদি আপোনালোকে মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে, তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে ইলিজিবল হয়। তো আপোনালোকক জনাই দিম যে মেট্ৰিক পাছৰ কাৰণে কি পোষ্টৰ ভেকেঞ্চি আছে, হায়াৰ ছেকেণ্ডেৰী পাছৰ কাৰণে কি পোষ্টৰ ভেকেঞ্চি আছে, গ্ৰেজুৱেশ্যনৰ কাৰণে কি পদৰ ভেকেঞ্চি আছে, সম্পূৰ্ণ তথ্য আপোনালোকক এডভাৰটাইজমেণ্টখনৰ পৰা দেখাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। প্ৰথমতে আপোনালোকে ভেকেঞ্চিসমূহৰ অভাৰভিউটো একবাৰ চাই লওক। তো তাতে আপোনালোকে এজ লিমিটটো চাব পাৰে যে আপোনালোকৰ 18 বছৰ বয়সৰ পৰা 42 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিবোৰত এপ্লাই কৰিব পাৰিব। মিনিমাম এজ লিমিট দিয়া হৈ আছে 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 42 বছৰ। 18 বছৰ বয়সৰ পৰা 42 বছৰ বয়সৰ সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব। তো আপোনালোকে চাব পাৰে যে SC ST কেণ্ডিডেটছৰ কাৰণে আছে 5 বছৰ, OBC কেণ্ডিডেটছৰ কাৰণে আছে 3 বছৰ, PWD কেণ্ডিডেটছৰ কাৰণে আছে 10 বছৰৰ চিলেকশ্যন, PWD OBC কেণ্ডিডেটছৰ কাৰণে আছে 13 বছৰৰ চিলেকশ্যন, PWD SC ST কেণ্ডিডেটছৰ কাৰণে আছে 15 বছৰৰ চিলেকশ্যন, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকে চাব পাৰে যে 3 বছৰৰ চিলেকশ্যন দিয়া হৈ আছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আপোনালোকে চাব পাৰে যে এপ্লিকেশ্যন ফিজো এটা দিব লাগিব। আনৰিজাৰ্ভ OBC কেণ্ডিডেটছে এশটকা এপ্লিকেশ্যন ফিজ দিব লাগিব। ওমেন, SC ST, PWD এক্স ছাৰ্ভিচমেন কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ কাৰণে SSCৰ তৰফৰ পৰা, ভেকেঞ্চিসমূহত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে দিয়া হৈ আছে। আপোনালোকে SSCৰ অফিচিয়েল ৱেবছাইট গৈ ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব পাৰে। তো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰি ল'ব। যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিম। তো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব এপ্লাই কৰাৰ। যদি আপোনালোকে এপ্লাই কৰিব পাৰে, এপ্লাই কৰি ল'ব। যদিহে বোলে আপোনালোকে এপ্লাই কৰিব নোৱাৰে, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। তো যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে SSCৰ তৰফৰ পৰা, ভেকেঞ্চিৰ অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। তো আপোনালোকে চাব পাৰে যে 2 জুন তাৰিখৰ পৰা ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। ভেকেঞ্চিসমূহত অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেটটো আপোনালোকে চাব পাৰে যে 23 জুন।
তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ বৰ্তমান আপোনালোকে কিন্তু ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব। তো আপোনালোকক এতিয়া মই অফিচিয়েল নটিফিকেশ্যনটো দেখাই দিম, লগতে আপোনালোকক জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। ক্লাছ 10ৰ কাৰণে কি পোষ্টৰ ভেকেঞ্চি আছে, 12ৰ কাৰণে কি পোষ্টৰ ভেকেঞ্চি আছে, আৰু গ্ৰেজুৱেশ্যন পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে কি পোষ্টৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। তো বন্ধু বান্ধৱসকল আপোনালোকে চাব পাৰে এইটো হৈছে ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যন, অৰ্থাৎ যিটো নেকি এডভাৰটাইজমেণ্ট নাম্বাৰ আছে আপোনালোকে চাব পাৰে যে এডভাৰটাইজমেণ্ট নাম্বাৰটো ইয়াতে দিয়া হৈ আছে, আৰু এইটো আপোনালোকৰ এডভাৰটাইজমেণ্ট হয় ভেকেঞ্চিসমূহৰ কাৰণে যিটো নেকি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে ভেকেঞ্চিসমূহত এপ্লাই কৰা লাষ্ট ডেট কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব, আপোনালোকৰ অনলাইন পে'মেণ্টটো কেতিয়া কৰিব লাগিব, সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ইয়াতে পাই যাব। লগতে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি পাই যাব যে কি পোষ্টৰ ভেকেঞ্চি আছে, কিমান পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে, কোনটো পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, সম্পূৰ্ণ তথ্যখিনি আপোনালোকে এই যিটো নটিছ আছে নটিছখনতে পাই যাব, অৰ্থাৎ এডভাৰটাইজমেণ্টখনতে পাই যাব। তো আপোনালোকে তলফালে স্ক্ৰল কৰিব, তাতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে বুজি পাব। তো আপোনালোকে চাব পাৰে যে 10টা পেজৰ যিটো নটিফিকেশ্যন প্ৰকাশ কৰিছে এছএছচিৰ তৰফৰ পৰা। তো 10টা পেজত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, কি পোষ্টৰ ভেকেঞ্চি আছে, সম্পূৰ্ণ তথ্যখিনি দিয়া হৈ আছে। আপোনালোকে চাব পাৰে কেইটা প্ৰচেছ, আপোনালোকে কেনেধৰণে এপ্লাই কৰিব ভেকেঞ্চিসমূহৰ কাৰণে ষ্টেপ বাই ষ্টেপ প্ৰচেছখিনি দিয়া হৈ আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে ইয়াৰ পৰা চাই এপ্লাই কৰিব পাৰিব। তো যিটো নটিছ আছে নটিছটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত নাইবা হোৱাটছআপ গ্ৰুপত দি দিম, তাৰ পৰাও চাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি ভালদৰে পাই যাব। আপোনালোকে নিজে ফটোগ্ৰাফখিনি কেনেধৰণে আপলোড দিব, আপোনালোকে ডকুমেণ্টছ কেনেধৰণে আপলোড দিব, সম্পূৰ্ণ ডিটেইলছ ইয়াতে ভালদৰে দিয়া হৈ আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে, লগতে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে কেণ্টিন এটেণ্ডেণ্টৰ কাৰণে আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 25 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতাটো আপোনালোকে চাব পাৰে যে মেট্ৰিক পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব। টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 13টা পোষ্টৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো এনেধৰণে আপোনালোকে চাব পাৰে যে হায়াৰ ছেকেণ্ডেৰী পাছ, আপোনালোকৰ গ্ৰেজুৱেশ্যন, মেট্ৰিক আদি বিভিন্ন কেটেগৰীৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। এজ লিমিট আপোনালোকৰ বেলেগ থাকিব, লগতে আপোনালোকৰ যিটো চেলাৰী আছে চেলাৰীটো আপোনালোকৰ পোষ্ট অনুযায়ী বেলেগ থাকিব। তো ইয়াতে বহুত কেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো এটা ভেকেঞ্চিৰ বিষয়ে কৈ গ'লে কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে আপোনালোকে যিটো নটিছ আছে নটিছখন ডাউনলোড কৰি তাৰ পৰা সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে নিজে ভালদৰে চাই পেলাই পঢ়ি পেলাই যিটো পোষ্টত আপোনালোকে এলিজিবল হয়, যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতাটো মিলে আপোনালোকে পোষ্টৰ মতে এপ্লাই কৰি ল'ব পাৰিব। হায়াৰ ছেকেণ্ডেৰী পাছ, মেট্ৰিক পাছ, গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থীৰ কাৰণে কিন্তু ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে চাব পাৰে যে বহুত কেইটা কেটেগৰীৰ ভেকেঞ্চি নটিফিকেশ্যন আছে। তো এটা ভেকেঞ্চি নটিফিকেশ্যনৰ কথা কৈ গ'লে কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো আপোনালোকে চাব পাৰে যে আপোনালোকৰ মেট্ৰিক পাছ, গ্ৰেজুৱেশ্যন, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলো প্ৰাৰ্থী এলিজিবল হয়। তো আপোনালোকে চাব পাৰে যে কেৰাণী পদৰ ভেকেঞ্চি আছে। তো এনেধৰণে বিভিন্ন পদৰ ভেকেঞ্চি আছে। আপোনালোকে চাব পাৰে যে সাব 8ৰ পদৰ ভেকেঞ্চি আছে। তো বেলেগ পোষ্টৰ ভেকেঞ্চি আছে। মই এটাকে গাই থকা নাই, গাই থাকিলে কিন্তু ভিডিঅ'টো বহুতেই দীঘল হৈ যাব। তো আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি এডভাৰটাইজমেণ্ট নটিছখনৰ পৰা চাই ল'ব। তাতে আপোনালোকে ভালদৰে চাই পেলাই ভালদৰে বুজি পেলাই আপোনালোকৰ যিটো পোষ্টতে এলিজিবল হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে আপোনালোকে পোষ্টৰ মতে এপ্লাই কৰি ল'ব। আপোনালোকে চাব পাৰে যে বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। তো আপোনালোকে চাব পাৰে যে বহুত কেইটা পদৰ ভেকেঞ্চি আছে। টোটেল আপোনালোকে চাব পাৰে যে 2423টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা আপোনালোকে পোষ্টৰ মতে এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা যদি গ'লে কমেণ্টত জনাব পাৰে। আৰু যদি আপোনালোকে নিজে এপ্লাই কৰিব পাৰে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব। যদি বোলে আপোনালোকে এপ্লাই কৰিব নোৱাৰে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে, আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰি। যদি আমি এপ্লাই কৰি দিব লাগে তেনেহ'লে কিন্তু এটা এপ্লিকেশ্যন ফিজো দিব লাগিব। চৰকাৰী ফিজৰ উপৰিও কিন্তু আমাক এপ্লাই কৰা এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। যদি আপোনালোকে আমাৰ জৰিয়তে এপ্লাই কৰিব বিচাৰে তেনেহ'লে কিন্তু এপ্লাই কৰাব পাৰে। আৰু যদি আপোনালোকে ভাবিছে যে নিজে এপ্লাই কৰিব বুলি খুবেই ভাল কথা হয়, আপোনালোকে নিজে এপ্লাই কৰি ল'ব পাৰিব। তো সম্পূৰ্ণ প্ৰচেছখিনিও দিয়া হৈ আছে। তো এইখিনি আছিলে ভেকেঞ্চিসমূহৰ সবিশেষ ডিটেইলছখিনি আপোনালোকক জনাই দিলোঁ যে এছএছচিৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো লগ পাম নেক্সট ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।